নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ পঠাৰ মাংস বা মাটন চুপ। খাবলৈ বহুত বেছি জুতি লগা হয় আৰু মাটন চুপৰ শৰীৰৰ কাৰণে উপকাৰিতাও বহুত বেছি। আশা ৰাখিছোঁ ৰেচিপিটো চাই ভাল পাব বুলি, গতিকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। যিবোৰ দৰ্শক আজি প্ৰথমবাৰলৈকে মোৰ চেনেলত আহিছে, এইদৰে সুস্বাদু ৰেচিপিবোৰ চাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটোও দবাই দিব, যাতে মই আপলোড কৰাৰ লগে লগে ৰেচিপিবোৰ আপোনালোকে গম পাই যায় আৰু চাব পাৰে। আহক তেনেহ'লে দৰকাৰী যোগাৰখিনি চাই লওঁ আৰু বনোৱা আৰম্ভ কৰোঁ আজিৰ ৰেচিপি মাটন চুপ। মাটন চুপ বনাবৰ কাৰণে এয়া আধা কিলো পঠাৰ মাংস ভালদৰে ধুই পৰিষ্কাৰ কৰি ৰাখিছোঁ। পিচবোৰ মই মজলীয়া আকাৰতে ৰাখিছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি পিচবোৰ কৰি ল'ব। দুটা মজলীয়া আকাৰৰ পিঁয়াজ মিহি মিহিকৈ কাটি ৰাখিছোঁ। জোখমতে নিমখ লাগিব। জালুকৰ গুড়ি টেবুল স্পুনেৰে এচামুচ, আদা নহৰু বটা টিস্পুনেৰে এচামুচ, টিস্পুনেৰে আধা চামুচ ৰোষ্টেড জিৰাৰ গুড়ি, টিস্পুনেৰে আধা চামুচ ধনিয়াৰ গুড়ি, টিস্পুনেৰে 1/4 চামুচ হালধি লৈছোঁ। আপোনালোকে এই চুপ বনাওঁতে নিশ্চয় ৰোষ্টেড জিৰাৰ গুড়ি ব্যৱহাৰ কৰিব। আৰু এয়া ৰোষ্টেড জিৰা, গোটা জিৰা আধা চামুচ লৈছোঁ। ফ্ৰেছ ধনিয়া ভালদৰে ধুই পৰিষ্কাৰ কৰি ৰাখিছোঁ, এমুঠি মিহি মিহিকৈ কাটি ৰাখিছোঁ। এয়া চুপ মই কুকাৰত বনাম, বেছি কেৰাহী বা বাচন লেতেৰা নহয়, কুকাৰতে হৈ যাব। টেবুল স্পুনেৰে 2 চামুচ ৰিফাইণ্ড অইল ভালদৰে গৰম কৰি ল'লোঁ। এতিয়া পিঁয়াজখিনি ইয়াতে যোগ কৰি প্ৰায় 2 মিনিট সময় গেছৰ ফ্লেমটো চিমত ৰাখি পিঁয়াজখিনি কেঁচা ভাপটো যোৱালৈ ভালদৰে ভাজি ল'ম। 2 মিনিট ভাজি উঠাৰ পিছত ইয়াতে আদা নহৰু বটাখিনি যোগ কৰি দিলোঁ। গেছৰ ফ্লেমটো চিমতে ৰাখি আদা নহৰু বটাখিনিৰ পৰা কেঁচা ভাপটো যোৱালৈকে প্ৰায় 2 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। সুন্দৰ এটা গোন্ধ ওলাইছে, এইখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া মাংসখিনি ইয়াতে যোগ কৰি দিম আৰু ভালদৰে মিলাই এইখিনি প্ৰায় 5 মিনিট সময় ভাজি থাকিম। এইখিনি ভালদৰে মই লৰাচৰা কৰি 5 মিনিট সময় ভাজি থাকিলোঁ। এতিয়া ইয়াতে জোখমতে নিমখ, হালধি আৰু বাকী মছলাখিনিও যোগ কৰি দিম। ৰোষ্টেড জিৰা পাউডাৰ আপোনালোকে নিশ্চয় অতি সহজে ঘৰতে বনাব। টাৱাখন গৰম কৰি জিৰাখিনি 2 মিনিট সময় চিমত ৰাখি ভাজি লৈ গ্ৰাইণ্ডিং জাৰটোত দি গুড়ি কৰি ল'লেই হৈ যাব। বৰ সহজে হয়, কিন্তু ৰোষ্টেড জিৰা গুড়ি দিয়াৰ লগে লগে এই চুপৰ টেষ্টটো দুগুণে বাঢ়ে আৰু খায়ো ভাল পাব আপোনালোকে। আৰু এতিয়া ৰোষ্টেড জিৰা, গোটা জিৰা আধা চামুচ ইয়াতে যোগ কৰি দিছোঁ, ভালদৰে মিলাই দিম। অতি সহজ পদ্ধতি প্ৰিয় দৰ্শক, খাবলৈ বহুত বেছি জুতি লগা হয়। চিকেন চুপতকৈ মটন চুপ জুতি দুগুণ আৰু শৰীৰৰ কাৰণেও বৰ ভাল। মাংসখিনি টোটেল মই 20 মিনিট ভাজি ল'লোঁ। মছলা দিয়াৰ পিছতো 10-15 মিনিট ভাজি লৈছোঁ। আৰু যিমান চুপ বিচাৰে সেই হিচাপত আপোনালোকে এতিয়া পানী যোগ কৰি দিব। গৰম পানী যোগ কৰিব। ভালদৰে লৰাচৰা কৰি দিম আৰু এইখিনি উতল অহালৈকে গেছৰ ফ্লেমটো মই একেবাৰে হাইত থৈ দিছোঁ, বঢ়াই দিছোঁ। আৰু এতিয়া মিহি মিহিকৈ কাটি থোৱা ধনিয়াখিনি যোগ কৰিছোঁ। ভালদৰে উতল আহিছে, এতিয়া ঢাকন বন্ধ কৰি দিম আৰু মাংসখিনি সিজালৈকে যিমানকেইটা হুইচেল দিব আপোনালোকে বিচাৰে সেই হিচাপত দি দিব। মই 8টা হুইচেল দিম আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি চুপখিনি হ'বলৈ থৈছোঁ। 8টা হুইচেল অহাৰ পিছত গেছ মই বন্ধ কৰি দিম আৰু গেছৰ প্ৰেছাৰটো, কুকাৰৰ প্ৰেছাৰটো নিজে নিজে নোহোৱা হৈ যোৱাৰ পিছত এয়া মই ঢাকন খুলি আপোনালোকক চুপ দেখাইছোঁ। বৰ বঢ়িয়া হৈছে। জালুকৰ গুড়ি দিয়াৰ কাৰণে অকণমান ব্ৰাউনিছ কালাৰ এটা হৈছে, বৰ বঢ়িয়া হৈছে। জালুকৰ গুড়ি যদি আপোনালোকে ব্যৱহাৰ নকৰে, তেতিয়া কেঁচা জলকীয়া দিও এই চুপ বনাব পাৰিব। ৰংটো তেতিয়া য়েলোইছ হ'ব। নিশ্চয় বনাব এইদৰে প্ৰিয় দৰ্শক, আৰু গৰমে গৰমে খাব। অকণমান পানী লগা জ্বৰ হ'লে বা গাৰ বিষ চিষ হ'লে এইদৰে চুপ বনাই খাবচোন। একো ঔষধ খোৱাৰে দৰকাৰ নাই, ইমান ভাল। আৰু এই চুপ শক্তিও বঢ়ায়, সৰু ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট লাভদায়ক হয়। এইদৰে নিশ্চয় বনাই খুৱাব, আপোনালোকেও খাব। আৰু খাই কেনে পালে কমেণ্ট এটা কৰি জানিবলৈ মোক নিশ্চয় দিব। আপোনালোকে যদি আজিৰ ৰেচিপিটো চাই ভাল পাইছে, গতিকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। আপোনালোকৰ এটা লাইকে মোক বহুতখিনি উৎসাহিত কৰে। এয়া গৰম গৰম চুপ আপোনালোকৰ সন্মুখত আজিৰ ৰেচিপি। প্ৰিয় দৰ্শক, আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চালে বহুত বহুত ধন্যবাদ।
পুনৰ লগ পাম অতি সোনকালে আৰু এটা নতুন সুস্বাদু ৰেচিপিৰ সৈতে। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।